আপুনি জানেনে চৰ্বিযুক্ত যকৃতৰ ৰোগৰ আটাইতকৈ ডাঙৰ শত্ৰু কোনটো খাদ্য? ধূপৰ ধোঁৱাই শৰীৰত কি ৰোগ সৃষ্টি কৰিব পাৰে? কি ঘঁহিলে ভৰিৰ গোৰোহা ফটাৰ সমস্যা দ্ৰুত কমি যায়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কোনটো উদ্ভিদৰ পাতৰ ৰস লগালে খজুৱতি নাইকিয়া হয়? অপশ্যনসমূহ হৈছে এ মানিমুনি, বি নিমপাত, চি আম পাত, ডি মছন্দৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিমপাত। নিমপাতৰ ৰস লগালে খজুৱতি নাইকিয়া হয়। কি খালে শৰীৰৰ তেজ অতি কম সময়ৰ ভিতৰত শুদ্ধ হয়? অপশ্যনসমূহ হৈছে এ মাংস, বি মাছ, চি ধনিয়া পাত, ডি কেৰেলাৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কেৰেলাৰ ৰস। কেৰেলাৰ ৰস খালে শৰীৰৰ তেজ অতি কম সময়ৰ ভিতৰত শুদ্ধ হয়। কোনটো শাক খালে তেজ বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে এ পালেং শাক, বি লাও শাক, চি পদিনা শাক, ডি সৰু শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পালেং শাক। পালেং শাক খালে তেজ বৃদ্ধি হয়। কোনটো পাচলি খালে ডায়েবেটিছ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ আলু, বি কেৰেলা, চি বেঙেনা, ডি টমাটৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কেৰেলা। কেৰেলা পাচলি খালে ডায়েবেটিছ দ্ৰুত কমি যায়। এজন মানুহৰ বৃক্কৰ ওজন কিমান গ্ৰাম হয়? অপশ্যনসমূহ হৈছে এ 120 গ্ৰাম, বি 140 গ্ৰাম, চি 150 গ্ৰাম, ডি 160 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 150 গ্ৰাম। এজন মানুহৰ বৃক্কৰ ওজন 150 গ্ৰাম হয়। কোনটো পাতৰ ৰসে চুলিৰ পৰা উফি নাইকিয়া কৰে? অপশ্যনসমূহ হৈছে অপশ্যন এ জেতুকা, বি তুলসী, চি এলোভেৰা, ডি পুদিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পুদিনা। পুদিনা পাতৰ ৰসে চুলিৰ পৰা উফি নাইকিয়া কৰে। চৰ্বিযুক্ত যকৃতৰ ৰোগৰ আটাইতকৈ ডাঙৰ শত্ৰু কোনটো খাদ্য? অপশ্যনসমূহ হৈছে এ নিমখ, বি মাংস, চি চেনি, ডি মাছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চেনি। চৰ্বিযুক্ত যকৃতৰ ৰোগৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে চেনি। ধূপৰ ধোঁৱাই শৰীৰত কি ৰোগ সৃষ্টি কৰিব পাৰে? অপশ্যনসমূহ হৈছে এ কেঞ্চাৰ, বি ডায়েবেটিছ, চি জণ্ডিছ, ডি জ্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেঞ্চাৰ। ধূপৰ ধোঁৱাই শৰীৰত কেঞ্চাৰ ৰোগ সৃষ্টি কৰিব পাৰে। কোনটো পৰুৱাৰ বিষে কেঞ্চাৰ কোষক ধ্বংস কৰিব পাৰে? অপশ্যনসমূহ হৈছে এ পিঁপৰা, বি মকৰা, চি মৌমাখি, ডি মাখি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মৌমাখি। মৌমাখি পৰুৱাৰ বিষে কেঞ্চাৰ কোষক ধ্বংস কৰিব পাৰে। কিহৰ অভাৱে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে? অপশ্যনসমূহ হৈছে এ মেগনেছিয়াম, বি ভিটামিন এ, চি পটাছিয়াম, ডি জিংক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মেগনেছিয়াম। মেগনেছিয়ামৰ অভাৱে ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে। ঔষধ অবিহনে ডায়েবেটিছৰ পৰিমাণ কম কৰিবলৈ কি কৰিব পাৰি? অপশ্যনসমূহ হৈছে এ কাম কৰিলে, বি কম টোপনি মাৰিলে, চি মোবাইল চলালে, ডি ব্যায়াম কৰিলে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্যায়াম কৰিলে।
ঔষধ অবিহনে ব্যায়াম কৰি আমি ডায়েবেটিছ কম কৰিব পাৰি। শৰীৰৰ কোনটো অংগই উষ্ণতা নিয়ন্ত্ৰণ কৰে? অপশ্যনসমূহ হৈছে এ নাক, বি চকু, চি ছাল, ডি কাণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ছাল। শৰীৰৰ ছাল নামৰ অংগই উষ্ণতা নিয়ন্ত্ৰণ কৰে। মানুহৰ শৰীৰৰ তেজ সমগ্ৰ শৰীৰত চলাচল কৰিবলৈ কিমান ছেকেণ্ড সময় লাগে? অপশ্যনসমূহ হৈছে এ 1 মিনিট, বি 2 মিনিট, চি 5 মিনিট, ডি 30 ছেকেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 30 ছেকেণ্ড। মানুহৰ শৰীৰৰ তেজ সমগ্ৰ শৰীৰত চলাচল কৰিবলৈ 30 ছেকেণ্ড সময় লাগে। শৰীৰৰ কি ৰোগৰ বাবে সঘনাই প্ৰস্ৰাৱ আৰু পিয়াহ লাগে? অপশ্যনসমূহ হৈছে এ হাঁপানি, বি হৃদৰোগ, চি ডায়েবেটিছ, ডি বৃক্কৰ পাথৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডায়েবেটিছ। শৰীৰৰ ডায়েবেটিছ ৰোগৰ বাবে সঘনাই প্ৰস্ৰাৱ আৰু পিয়াহ লাগে। কি ঘঁহিলে ভৰিৰ গোৰোহা ফটাৰ সমস্যা দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে এ সৰিয়হৰ তেল, বি নাৰিকল তেল, চি ডিজেল, ডি নেমুৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নাৰিকল তেল। নাৰিকল তেল ঘঁহিলে ভৰিৰ গোৰোহা ফটাৰ সমস্যা দ্ৰুত কমি যায়। কোনটো আহাৰ খালে শৰীৰত শক্তি বেছি পৰিমাণে পোৱা যায়? অপশ্যনসমূহ হৈছে এ ৰুটি, বি গাখীৰ, চি ভাত, ডি কণী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কণী। কণী খালে শৰীৰত শক্তি বেছি পৰিমাণে পোৱা যায়। ডায়েবেটিছ ৰোগীয়ে কোনটো খাদ্য খাব নালাগে? অপশ্যনসমূহ হৈছে এ মাটি কঁঠাল, বি নিমখ, চি চকলেট, ডি পাচলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চকলেট। ডায়েবেটিছ ৰোগীয়ে চকলেট খাব নালাগে। উদ্ভিদৰ কোনটো অংশৰ পৰা কফি পোৱা যায়? অপশ্যনসমূহ হৈছে এ শিপাৰ পৰা, বি বীজৰ পৰা, চি পাতৰ পৰা, ডি ফুলৰ পৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীজৰ পৰা। উদ্ভিদৰ বীজৰ পৰা কফি পোৱা যায়। প্ৰতিদিনে কি খালে হাঁওফাঁও ভাল থাকে? অপশ্যনসমূহ হৈছে এ তুলসী, বি নিম, চি কলাজিৰা, ডি চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তুলসী। প্ৰতিদিনে তুলসী খালে হাঁওফাঁও ভাল থাকে। কোনটো ফল বেছি খালে পাচনতন্ত্ৰৰ সমস্যা হয়? অপশ্যনসমূহ হৈছে এ কল, বি কমলা, চি আঙুৰ, ডি কঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কঁঠাল। কঁঠাল ফল বেছিকৈ খালে পাচনতন্ত্ৰৰ সমস্যা হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।